নমস্কাৰ বন্ধুসকল, হেল্প অসম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান। সো ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আপুনি নটিফিকেশ্যনবোৰ পাই থাকে। সো ফ্ৰেণ্ডছ, তেতিয়ালৈ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন নদীক বংগৰ দ্বীপ বুলি জনা যায়? উত্তৰটো হ'ব দামোদৰ নদী। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ বৃহত্তম উপদ্বীপটোৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰটো হ'ব গোদাবৰী। তাৰপিছৰ প্ৰশ্নটো হ'ল কোনখন মহাদেশক কলা মহাদেশ হিচাপে জনা যায়? আফ্ৰিকা মহাদেশক কলা মহাদেশ হিচাপে জনা যায়। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰটো হ'ব কৰবেট ৰাষ্ট্ৰীয় উদ্যান। হয়, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কৰবেট ৰাষ্ট্ৰীয় উদ্যান, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্বাধিক কফা ক'ত উৎপন্ন হয়? হয়, আপোনালোক জানেনে পৃথিৱীৰ সৰ্বাধিক কফা ক'ত উৎপন্ন হয়? ভাৰতত। নেক্সট কুৱেশ্যনটো হ'ল কোনখন চহৰ ৰক গাৰ্ডেনৰ বাবে বিখ্যাত? হয়, ভাৰতৰ চণ্ডীগড় নামৰ চহৰখন ৰক গাৰ্ডেনৰ বাবে বিখ্যাত। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়? নতুন দিল্লীক ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল আসাম স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়? হয়, আসাম স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়? 17 অক্টোবৰ তাৰিখে আসাম স্পৰ্টছ ডে পালন কৰা হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? হয়, আপোনালোক জানেনে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? 24 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। আপোনালোক জানেনে পেৰিছ কোনখন দেশৰ ৰাজধানী? হয়, পেৰিছ হ'ল ফ্ৰান্সৰ ৰাজধানী আৰু ইউনেস্কো পেৰিছত অৱস্থিত। যদি আপুনি মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপুনি সকলোতকৈ আগে পায়। সো বন্ধুসকল, তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠানটোৰ নাম কি? হয়, ভাৰতৰ বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠানৰ নাম হ'ল কাকোজান। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰী কোন? আপোনালোক জানেনে ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰী কোন? ৰাকেশ শৰ্মা হ'ল ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰী। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ উচ্চতম জলপ্ৰপাতৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰটো হ'ব জগ জলপ্ৰপাত। জগ জলপ্ৰপাত হ'ল ভাৰতৰ উচ্চতম জলপ্ৰপাত। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ বৃহত্তম মহাদ্বীপটোৰ নাম কি? হয়, সুন্দৰবন। উত্তৰটো হ'ব সুন্দৰবন। তাৰপিছৰ প্ৰশ্নটো হ'ল মাৰ্টিকেলৰ ভিত্তিত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? মনত ৰাখিব, মাৰ্টিকেলৰ ভিত্তিত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? উত্তৰটো হ'ব ৰাজস্থান। ভাৰতৰ ক'ত আটাইতকৈ ডাঙৰ আকাৰৰ মন্দিৰ ঘণ্টা আছে? উত্তৰটো হ'ব ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ তিৰুমালা বা তিৰুপতি নামৰ ঠাইত এই ডাঙৰ আকাৰৰ মন্দিৰ ঘণ্টা আছে। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো কোন মন্দিৰত অৱস্থিত? হয়, ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো অসমৰ মহাভৈৰৱ মন্দিৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? হয়, ভাৰতৰ কৃষ্ণা নদীত হীৰা পোৱা যায় আৰু এই নদীখন দক্ষিণ ভাৰতত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল ধলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? হয়, আপোনালোক জানেনে ধলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰটো হ'ব লোহিত। লোহিত নদীৰ ওপৰেদি ধলাশদিয়া দলংখন নিৰ্মাণ কৰা হৈছে। একেবাৰে শেষৰ প্ৰশ্নটো হ'ল অসমত মধ্যাহ্ন ভোজন আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল? মনত ৰাখিব 2005 চনত।